নমস্কাৰ বন্ধুসকল, মোৰ নাম ভাৰ্গৱ মেধি আৰু মোৰ এই জানানে নামৰ চেনেলটোলৈ আজি আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম ভিডিঅ' এডিটিং কেনেকৈ কৰে। মানে একদম বেছিক হয়। আচলতে মই ভাবি আছোঁ এটা মই চিৰিজ আৰম্ভ কৰিম, কাৰণ কিয় মই বহুতকেইটা মোৰ ভিডিঅ'জত কমেণ্ট পাইছোঁ যে মই মোৰ ভিডিঅ'জবিলাক ক'ত এডিটিং কৰোঁ আৰু কেনেকৈ কৰোঁ। আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম মই ফিল্মৰা কেনেকৈ ব্যৱহাৰ কৰোঁ, তাতে মই কেনেকৈ এডিট কৰোঁ মোৰ ভিডিঅ'বিলাক। আৰু আৰম্ভণিতে যিটো আপুনি ক্লিপ দেখা পাইছে, সৰু অকণমান যিটো মিউজিকৰ সৈতে ক্লিপ এটা দেখা পাইছে, সেই ক্লিপটোকে মই আপোনালোকক দেখুৱাম যে মই কেনেকৈ এডিট কৰিছোঁ। চ' গতিকে বেছি পলম নকৰোঁ আৰু আৰম্ভ কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো। চ' প্ৰথমতে ফিল্মৰা ছফ্টৱেৰটো অন কৰি লৈছোঁ। ইয়াতে আছে ফিল্মৰা ছফ্টৱেৰ। চ' এইটো ডাবল ক্লিক কৰি খুলিছোঁ। চ' খোলাৰ লগে লগে আপোনাৰ এনেকুৱা এখন স্ক্ৰীণ আৰম্ভ হ'ব। আৰু ফিল্মৰা ছফ্টৱেৰটো আচলতে ইউজ কৰিবলৈ একদম সহজ হয় আৰু যিকোনো লেপটপত আপুনি ইউজ কৰিব পাৰিব, কাৰণ সেইটো বেছি হাই কনফিগাৰেশ্যন আপোনাৰ লেপটপ নালাগে। চ' অন কৰাৰ লগে লগে প্ৰথমতে আপোনালোকক যিখন স্ক্ৰীণ দেখুৱাব তাতে ইয়াতে ফুল ফিচাৰ মোড পাব, ইজি মোড, ইনষ্টেণ্ট কাটাৰ, একশ্যন গেম টুল। চ' আমি এইবোৰত নাযাওঁ, আমি বেছিক যিটো আছে সেইখিনিত যাম। আপুনি গোটেই ফেচিলিটিখিনি পাবৰ কাৰণে ইয়াতে আপুনি ফুল ফিচাৰ মোডত ক্লিক কৰিব পাৰে। চ' এইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো উইণ্ড' খুলি যাব। চ' ইয়াতে প্ৰথম পাব আপুনি মিডিয়া লাইব্ৰেৰী। ইয়াতে আপুনি আপোনাৰ যিবিলাক ফাইল আছে, যিবোৰ এডিট কৰিব, মানে ভিডিঅ' হওক, ফটো হওক, মিউজিক, যিখিনি আপোনাৰ দৰকাৰী ফাইল আপোনাৰ ভিডিঅ'টো এডিট কৰিবৰ কাৰণে, সেই গোটেইখিনি আপুনি ইয়াতে কল কৰি ল'ব আগে। আৰু সেইটো কল কেনেকৈ কৰিব, ইয়াতে ইম্পৰ্টত গৈ পেলাই ইম্পৰ্ট মিডিয়া ফাইলছ। চ' মই আপোনাৰ য'ত ফাইলবোৰ ছেভ হৈ আছে তাৰ পৰা আপুনি ইয়াতে কল কৰিব পাৰে। চ' মই অলৰেডি ইয়াতে কল কৰি থৈছোঁ। চ' কল কৰাৰ পিছত ধৰক এইটো মিউজিক আছে আৰু ফুটেজ আছে আৰু আপোনাৰ ধৰক ইমেজো থাকিব পাৰে, ইমেজো আনিব পাৰে। এইখিনি জেগাক টাইমলাইন বুলি কয়। ইয়াতে আপুনি এডিটখিনি কৰিব। ভিডিঅ' লেয়াৰত ভিডিঅ' থ'ব, টেক্সট লেয়াৰত টেক্সট থ'ব আৰু মিউজিক বা অডিঅ' লেয়াৰত আপোনাৰ অডিঅ' বা মিউজিকখিনি থ'ব পাৰে। চ' প্ৰথমতে মই আনিম মিউজিকটো। চ' এইটো মিউজিক মই ইয়াতে টাইমলাইনত আনিম। তাৰ কাৰণে কি কৰিব লাগিব, এইটো ক্লিক কৰি টানি পেলাই লৈ আহিব এই মিউজিক লেয়াৰত। দেখাত অকল সৰু হৈ আছে, এডিট কৰিব হয়তো অসুবিধা হ'ব পাৰে। চ' আপুনি কি কৰিব পাৰে, এইখিনি ডাঙৰকৈ চাব পাৰে। সেইটোৰ কাৰণে কি কৰিব, ইয়াতে আপুনি ক্লিক কৰি পেলাই এই য'ত এই নাম্বাৰিংখিনি লিখা আছে 1 ছেকেণ্ড, 2 ছেকেণ্ড বা 1 মিনিট, এইটো 1 মিনিট হ'ব চাগে। এইটো ডাঙৰ কৰিলে হয়, সেইটো 1 মিনিট আছিল। চ' ইয়াতে ক্লিক কৰি এইটো টানি দিলে সৰু ডাঙৰ কৰি আপোনাৰ টাইমলাইনটো বহল কৰিব পাৰে। চ' ইয়াতে মই মিউজিকটো আনি লৈছোঁ। আনাৰ পিছত এতিয়া মই শুনি ল'ম আগে মিউজিকটো কেনেকুৱা হয়। ইয়াতে আপুনি প্লে' কৰি চাব পাৰে মিউজিকটো। ইয়াতে প্লে' ক্লিক কৰি পেলাই, নাইবা আপোনাৰ কীবৰ্ডত থকা স্পেচ বাৰডাল টিপি পেলাইও আপুনি চাব পাৰে। চ' আৰম্ভণি তাতে বেছ ড্ৰপ আছে। এইটো এটা বেছ ড্ৰপ হয়। ত' টোটেল কেইটা বেছ ড্ৰপ আছে চাই লওক। দুটা হ'ল, তিনিটা হ'ল, চাৰিটা। চ' এই চাৰিটা বেছ ড্ৰপত মই চাৰিটা টেক্সট ইউজ কৰিম। টেক্সটকেইটা হ'ব বেছিক ভিডিঅ' এডিটিং, তিনিটা হ'ল, তিনিটা বেছ ড্ৰপত তিনিটা লগাম আৰু ইন ফিল্মৰা, সেইটো 4 নম্বৰ। যিটো মোৰ আপোনাৰ ইণ্ট্ৰ'টো আপোনালোকে অলৰেডি দেখা পাইছে। তো মই অকণমান আপোনালোকক কৰি দেখুৱাই দিম, যাতে আপোনালোকে আইডিয়াটো পাই যায় যে কেনেকৈ মিউজিকৰ সৈতে মই এডিটটো কৰিম, ক'ত লগাম, কোনখিনি জেগাত কি ইমেজ লগাম, কোনখিনি মিউজিকত, কোনখিনি বিটত মই কি ইউজ কৰিছোঁ, সেইখিনি মই অকণমান আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে গম পাই যাব যে মই টোটেল ভিডিঅ'টো কেনেকৈ এডিট কৰিছোঁ। চ' মই আৰম্ভণি যিটো বেছ ড্ৰপ আছে এবাৰ শুনি লওঁ। তো ইয়ালৈকে মোক, এই জেগাখিনিলৈকে মোক প্ৰথম টেক্সটটো লাগিব। চ' টেক্সট লাগিব কি, প্ৰথম শব্দটো হৈছে ভিডিঅ'। চ' ভিডিঅ' টেক্সটটো আনিবৰ কাৰণে আপুনি এই অপশ্যনটো দেখিছে টেক্সট/ক্ৰেডিট। চ' এইটোত মই ক্লিক কৰিম। ক্লিক কৰি গৈ ইয়াতে বহুতকেইটা টেক্সট আছে, এইকেইটা এনিমেশ্যন অলৰেডি লাগি আছে সেইবোৰত। চ' তাৰে ভিতৰত মই আপোনালোকক এটা টেক্সট দেখুৱাইছোঁ। তাৰ কাৰণে যাম মই টাইটেলছ, আৰু এইটো টাইটেলছৰ এই ছাইডৰ বাৰডাল তললৈ লৈ যাওঁ। চ' তাতে মোৰ ফেভৰেট যিটো আছে এইটো হ'ল এইটো টাইটেল 28। চ' এইটো ক্লিক কৰিলোঁ। ইয়াতে আপুনি এইটো প্ৰিভিউ চাব পাৰে এইখন উইণ্ড'ত কেনেকুৱা হয়। এইটো ক্লিক কৰি পেলাই ইয়াতে প্লে' কৰি চাওক। তো বস্তুটো এনেকৈ আহে, মানে তলৰ পৰা ওপৰলৈ উঠি আহে। চ' এই টেক্সট ক্ৰেডিটটো মই ইয়ালৈ, এই মাজত যিটো প্লাছ চাইন আছে সেইটো ক্লিক কৰিলে আপোনাৰ টাইম লাইনত এইখিনি জেগাত সেই টেক্সটখিনি আহি যাব। চ' মই এইটো প্লে' কৰিছোঁ, দেখিছেনে এই দুটা আহি গৈছে। আৰু এবাৰ প্লে' কৰি দেখুৱাই দিছোঁ।
দেখিলে এইখিনি লিষ্টখিনি লিখা আছে এনিমেশ্যনটো আপুনি ইয়াতে চাব পাৰে মই আৰু প্লে কৰি দিছোঁ এইবাৰ ইয়াতে প্লে কৰিছোঁ চ' মোক প্ৰথম যিটো বেছ ড্ৰপ আছে এইখিনিলৈকেহে মোক টেক্সটটো লাগে ঠিক এইখিনিত কাট হ'ব মোৰ টেক্সট লেয়াৰটোত ক্লিক কৰিম এবাৰ ক্লিক কৰি ইয়াতে দেখিছে এডাল কেচিৰ নিচিনা চিম্বল এটা আছে আইকন এটা আছে সেইটোত ক্লিক কৰি দিম দিলে কি হ'ব এই যিখিনি পাৰ্ট আছে আৰু এইখিনি পাৰ্ট এইটো দুভাগ কৰি দিব চ' মোক বাকী এইখিনি নালাগে গতিকে এইখিনি চিলেক্ট কৰি আপুনি ইয়াতে এই ডিলিট অপশ্যনটো আছে ইয়াতে ক্লিক কৰি এইখিনি ডিলিট কৰি দিব পাৰে এতিয়া মই আকৌ এবাৰ প্লে কৰি চাইছোঁ ইয়াতে দেখিছেনে আপুনি এইটো ৰঙা লাইন এডাল আহিছে তাৰ মানে কি হৈছে আপোনাৰ কম্পিউটাৰত ৰেম থাকে আৰু ৰেমত মানে আপুনি যিখিনি কাম কৰি আছে সেই ৰেমত সেইখিনি টেম্পৰেলি ছেভ হৈ আছে তো আপুনি যদি স্মুথলি প্লে কৰিব বিচাৰে ইয়াতে তো এইখিনি জেগা আপোনাৰ মানে কৈ আছে যে আপুনি ৰেণ্ডাৰ কৰক মানে প্ৰিভিউ ৰেণ্ডাৰ বুলি কয় ৰিয়েল টাইম ৰেণ্ডাৰ বুলি কয় তাৰ কাৰণে কি কৰিব এই ৰঙা চিনডাল আহিলে গম পাব যে আপোনাৰ ভিডিঅ'টো ভালদৰে আপুনি ইয়াতে চাবৰ কাৰণে প্লে নহ'ব পাৰে চ' তাৰ কাৰণে আপুনি কি কৰিব ইয়াতে এই যিটো আইকন দেখিছে ৰেণ্ডাৰ টাইমলাইন বুলি দেখিছে এটা লিখা আছে ৰেণ্ডাৰ টাইমলাইন চ' সেইটো ক্লিক কৰি দিয়ক দিলে এই যিমানখিনি ফ্ৰেম আছে এইখিনি ইয়াতে দেখাব আপোনাক এইখিনি প্ৰিভিউ ৰেণ্ডাৰখিনি আগে কৰি ল'ব চ' হৈ গ'ল দেখিলে এতিয়া এইখিনি গ্ৰীণ কালাৰৰ হৈ গৈছে চ' এতিয়া আপোনাৰ ভিডিঅ'টোত যিখিনি টেক্সট আছে এইখিনি ৰিয়েল টাইমত প্লে হ'ব আৰম্ভ কৰিব চ' এবাৰ প্লে কৰি দিছোঁ মোক ইয়াতে লাগে কি আচলতে এই টেক্সটখিনিৰ জেগাত মোক লাগে ইয়াতে লিখিম ভিডিঅ' বুলি তো এইটো এডিট কেনেকৈ কৰিব এই টেক্সট যিটো আছে সেইটোত ডাবল ক্লিক মাৰিব ডাবল ক্লিক কৰি পেলাই এই এডভান্স টেবটোত গুচি যাব মোক অকল লিখিব লাগে ভিডিঅ' বুলি চ' মই ইয়াতে দুটা লেয়াৰ আছে প্ৰথম এইটোৰ কাৰণে আৰু এইটো এই তলৰ টেক্সটখিনি মোৰ তলৰ টেক্সটখিনি নালাগে চ' এইখিনি চিলেক্ট কৰি পেলাই তলৰ যিটো লাইন আছে এই লেয়াৰটো চিলেক্ট কৰি মই ইয়াৰ পৰা ওপৰত ইয়াৰ পৰা ডিলিট কৰি দিছোঁ মোক অকল বাচি থাকিল কি এই জেগাখিনি চ' এইখিনি প্লে কৰি চাইছোঁ এবাৰ বহুত পটাপট ওপৰলৈ আহিছে আপুনি যদি শ্ল' বিচাৰে এনিমেশ্যনটো ওপৰলৈ আহা আপুনি প্লে কৰি চাওক বহুত ফাষ্ট আহিছে ত' অকণমান মোৰ দেৰিলৈকে ইমানমানলৈকে আহে যাতে তো ইয়াতে দেখিছে এইটো এটা এনিমেশ্যনৰ এৰিয়া আছে এই যিখিনি জেগা আছে এইখিনিলৈকে অলৰেডি মানে টেক্সটখিনি তলৰ পৰা ওপৰলৈ আহি পাইছে তাৰ আগলৈ আপুনি চাব পাৰে তো এইখিনি মোক অলপ শ্ল' লাগে মিউজিকটোৰ সৈতে তো এইখিনি অলপ ক্লিক কৰি মই পিছুৱাই দিছোঁ এতিয়া প্লে কৰি চাওঁ দেখিলে এতিয়া ঠিক আছে এতিয়া মই কৰিম কি মোক টেক্সটটো লাগে কি মই লিখিব লাগে ভিডিঅ' ঠিক আছে আৰু টেক্সট অলপ পাতল হৈছে অকণমান যদি মোটা হয় আৰু ভাল লাগিব তাৰ কাৰণে এটা ফণ্ট এটা লৈছোঁ ফণ্টটোৰ নাম হৈছে গথাম গথাম ব্লেক এইটো ইণ্টাৰনেটৰ ফ্ৰীত পাব চ' দেখিলে অলপ মোটা হৈ গ'ল আৰু এইটো টেক্সটটো ডাঙৰ কৰিব লাগে চ' ইয়াতে এই কৰ্নাৰত ক্লিক কৰি পেলাই আপুনি ডাঙৰ কৰিব পাৰে আৰু আপোনাৰ ফ্ৰেমত ভিডিঅ' যিটো টোটেল ফ্ৰেম থাকিব সেই ফ্ৰেমত এইটো মাজত ঠিক মোক লাগে চ' মাজত আনিবৰ কাৰণে কি কৰিব এই ওপৰৰ যিডাল ডটেড লাইন দেখিছে তাতে আপুনি মাউচৰ কাৰ্চৰটো লৈ এইটো ক্লিক কৰিব মাজত এনেকৈ পথালিকৈ ঠিকে আছে এই এংগলটো দেখিছে এটা প্লাছ চাইন আহি গৈছে যেতিয়া আপোনাৰ প্লাছ চাইনটো আহি যাব গম পাব যে আপোনাৰ টেক্সটখিনি একজেক্টলি মাজত আছে চ' এইখিনি এডিট কৰি মই ঠিক কৰি ল'লোঁ এতিয়া মই ইয়াতে এই তলত অ'কে কৰি দিম এতিয়া মই যদি এইটো প্লে কৰি চাওক আকৌ ইয়াতে আকৌ এবাৰ ৰঙা এইটো আহি গৈছে সেইটো প্ৰিভিউৰ কাৰণে চ' আকৌ এবাৰ ইয়াতে ক্লিক কৰি আপুনি ৰেণ্ডাৰখিনি ভাল কৰি লওক ঠিক কৰি লওক যাতে আপোনাৰ মিউজিকৰ সৈতে একেলগে সমানে যাতে প্লে হয় চ' এইটো অ'কে কৰি দিয়ক আৰু এবাৰ প্লে কৰি চাম দেখিলেনে ঠিক আছে চ' প্ৰথম যিটো বেছ ড্ৰপ আছে ইয়ালৈ শেষ হৈছে তো এইটো আৰু অকণমান আমাৰ এইটো টানি পেলাই ইয়ালৈ কৰিব পাৰোঁ ইয়ালৈকে প্ৰিভিউ ৰেণ্ডাৰ আৰু এবাৰ কৰি লৈছোঁ মই এতিয়া মই প্ৰথম শব্দটো যিখিনি মিউজিক আছে বেছ ড্ৰপ তাৰ সৈতে সেইটো মিলাই ল'লোঁ নেক্সট মোক কি লাগে ইয়াতে কেইটামান ইয়াতে চাব আপুনি মিউজিকটো চেঞ্জ হৈছে আৰু ইয়াতে কিছুমান বিট আছে টাক 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 এনেকৈ 8টামান বিট আছে শুনিছে চাগে তো সেই বিটকেইটালৈকে মই কি কৰিম আপোনাৰ ইয়াতে মই কিছুমান ক্লিপছ চলাম আপুনি ইমেজো ইউজ কৰিব পাৰে বা ভিডিঅ' ইউজ কৰিব পাৰে চ' প্ৰথম ক্লিপটো মই আনিছোঁ ইয়াৰ পৰা টানি ইয়াতে নথওঁ মই ইয়াতে থ'লে এটা প্ৰব্লেম হ'ব ফাৰ্ষ্ট লাইনটোত চাব মই আপোনাক দেখুৱাম ইয়াতে থোৱাৰ লগে লগে চাওক তলৰ টেক্সটখিনি নোহোৱা হৈ গ'ল অৰ্থাৎ কি হয় আচলতে সেই টেক্সটটো ইমান দূৰলৈ গুচি গৈছে দেখিলে ইয়াৰ যেতিয়া এই ভিডিঅ'টো মই ইয়ালৈ আনিলোঁ প্ৰথম টাইম লাইনডালত আনাৰ লগে লগে ইয়ালৈ গুচি গ'ল চ' মই কি কৰিম ছেকেণ্ড টাইম লাইনটোত আনিম এইটো PIP টাইম লাইন বুলি কয় চ' পিকচাৰ ইন পিকচাৰ বুলি ক'লে ইয়াতে যিটো আপুনি লেয়াৰ থয় তাৰ ওপৰত এই লেয়াৰটো দেখা পাব
তাৰমানে যদি আপুনি এটা সৰু ইমেজ এটা লৈ আহে অকণমান সৰু ইমেজ আৰু গোটেই পিকচাৰখন মানে গোটেই ফ্ৰেমটো নধৰা তো সেইটো ইয়াতে থ'ব পাৰে এইটোৰ ওপৰত মই বেলেগকৈ আৰু টিউটৰিয়েল বনাম যে পিকচাৰ ইন পিকচাৰ কেনেকৈ ইউজ কৰে এতিয়াৰ কাৰণে মই আপোনাক এই লেয়াৰটোত এই লৈ আহিছোঁ যাতে মোৰ টাইটেলটো গুচি নাযায় চ' আৰম্ভণিত মোক বেকগ্ৰাউণ্ডত যিটো আছে দেখিলে ভিডিঅ' বেকগ্ৰাউণ্ডত এইটো চলিব এতিয়া চাওক এই গোটেইখিনিত নালাগে মোক অকল এই টাইটেলটোলৈ লাগে তো এই বাকীখিনি মই ইয়াতে কাটিং কৰি নোহোৱা কৰি দিম চ' ইয়ালৈ আনিলোঁ আনি এই লেয়াৰটো চিলেক্ট কৰিলোঁ কৰি এই কেচিত ক্লিক কৰিলোঁ আৰু বাকী যিখিনি থাকিলে সেইটো চিলেক্ট কৰি পেলাই ইয়াৰ পৰা ক্লিক কৰি দিলোঁ এতিয়া আকৌ এইটো অনাৰ পিছত এগেইন ৰেম প্ৰিভিউ বিচাৰিছে চাওক ৰঙা হৈ গৈছে ইয়াতে ক্লিক কৰি দিওঁ গতিকে ক্লিক কৰি পেলাই প্ৰিভিউ ৰেণ্ডাৰখিনি কৰিলোঁ আমি প্লে কৰি চাওক চাওক ঠিক আছে এইটো আনিলোঁ এতিয়া মোক ইয়াতে কি আছে ইয়াতে বিটৰ সৈতে মই অলপমান জুম কৰি লৈছোঁ এইখিনি কাৰণ সমান লগা নাই চাওক মোৰ এই টেক্সটখিনি ইয়ালৈ আছে কিন্তু এই ভিডিঅ'টো এইখিনিলৈকে আছে কথা নাই আমি যিখিনি কাটিছিলোঁ সেইখিনি ইয়াৰ পৰা গুচি গৈছে যদিও এই ভিডিঅ'টো টানি পেলাই আপুনি আকৌ দীঘল কৰিব পাৰে ইয়ালৈ আনিলোঁ ইয়াতে এই অকণমান ৰঙা থাকি গ'ল আকৌ এবাৰ প্ৰিভিউ কৰি দিছোঁ চ' প্ৰিভিউটো হৈ গৈছে চ' ইয়াতে ষ্টপ কৰি পেলাই আকৌ প্লে কৰি চাম ঠিক আছে চ' এইখিনি হ'ল এতিয়া নেক্সট মোৰ যিখিনি বিট আছে শুনিব আপুনি টাক 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 এনেকৈ বিট কেইটামান গৈছে শুনক ভালদৰে চ' ইয়ালৈকে আছে চ' মাৰ্কিঙৰ কাৰণে মই কি কৰিম ইয়াতে মই এই অডিঅ'টোত এটা কাটা এটা দি ল'ম তো মোৰ মনত থাকিব যে ইয়াৰ পৰা বেলেগকৈ হৈছে দেখিছে এইটো এটা ফাইল হৈ গৈছে এইটো এটা ফাইল হৈ গৈছে চ' ইয়ালৈকে মোক টাক 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 যিখিনি শব্দ আছে তাৰে হয় মোক কিছুমান বিট লাগিব চ' এইখিনি মই পটাপট আপোনাক ইয়াতে কৰি দেখুৱাই দিছোঁ প্ৰথম এটা এইটো ল'লোঁ তাৰ 2 নম্বৰ আৰু এটা ক্লিপ ল'লোঁ ইয়াতে মই জাষ্ট খালি এক্সাম্পল হিচাপত আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে আপোনাৰ যিখিনি লাগতিয়াল ইমেজ আছে এনেকৈ আপুনি এডিট কৰিব পাৰে চ' 3টা ল'লোঁ তাৰপিছত এইটো এটা ক্লিপ ল'লোঁ এইটো কাট কৰিলোঁ নেক্সট এই ক্লিপটো ল'লোঁ এইটো কাট কৰিলোঁ এইখিনি বাকী ডিলিট নেক্সট এই ক্লিপটো ল'লোঁ এইখিনিলৈকে এইটো ডিলিট ঠিক আছে চ' এই ক্লিপখিনি হৈ গ'ল মোৰ ইয়াতে চ' আকৌ ৰঙাখিনি আহিছে দেখিছে প্ৰিভিউ কৰিব দিছে টাইমলাইন প্ৰিভিউ টাইমলাইন ৰেণ্ডাৰ কৰিব দিছে তো মই আকৌ এবাৰ ইয়াতে ক্লিক কৰি দিম আমি এইটো প্লে কৰি চাওঁ বুজি পালেনে আইডিয়াটো ঠিক আছে চ' এতিয়া আপোনালোকে হয়তো বুজি পাইছে যে টাইমিংটো কেনেকৈ মই মেচ কৰিছোঁ লাষ্টত মই আৰু এটা ইয়াতে প্ৰথম শব্দটো কি আছিলে ভিডিঅ' নেক্সট মই কৈছিলোঁ কি ইয়াৰ পিছত ইউজ কৰিম ভিডিঅ' এডিটিং চ' মই কি কৰিম এইটো মোৰ এই টাইমিংখিনি ভাল লাগিছে গতিকে মই এইটোকে এই টেক্সটোকে কপি কৰি ল'ম কপি কৰিবৰ কাৰণে প্ৰথম টেক্সটো চিলেক্ট কৰিব এডিটত যাব কপি আৰু ইয়াতে আহিব আহি ঠিক ইমানত এডিটত গৈ পেষ্ট কাৰণ কিয় ইয়াতে মিউজিকখিনি শেষ গৈছে এগেইন ইয়াৰ পৰা নেক্সট বেছ ড্ৰপ আৰম্ভ হৈছে যেনেকৈ প্ৰথম বেছ ড্ৰপত আমি ভিডিঅ' লিখিছিলোঁ নেক্সট এইটো বেছ দেখিছেনে ধুম এনেকৈ যিটো এইটো বেছ ড্ৰপ বুলি কয় এই বেছ ড্ৰপটোত এগেইন মই নেক্সট টাইটেল যিটো আছে শব্দ আছে সেইটো ব্যৱহাৰ কৰিম প্ৰথম আছিল ভিডিঅ' নেক্সট হ'ব এডিটিং চ' এইটো চিলেক্ট কৰিলোঁ এডিটত গ'লোঁ কপি এই মাৰ্কাৰডাল ইয়াতে থ'লোঁ থৈ এডিটত গৈ পেষ্ট এইবাৰ কিন্তু মোক লাগিব শব্দটো কি এডিটিং চ' ইয়াতে চিলেক্ট কৰিলোঁ এডিটিং আৰু এইটো ক্লিক কৰি টানি আকৌ আগৰ দৰে মাজত চেণ্টাৰ কৰি দিলোঁ এনিমেশ্যন গোটেই একে থাকিব কাৰণ মই কপি পেষ্ট কৰিছোঁ এইটো এটা সুবিধা হয় যে যিখিনি এনিমেশ্যন থাকে সেই এনিমেশ্যনখিনি একেই থাকিব খালি আপুনি শব্দটো চেঞ্জ কৰিব পাৰে এইটো অ'কে কৰি দিয়ক চ' এতিয়া মই আৰম্ভণিৰ পৰা আকৌ প্লে কৰি চাইছোঁ এইটো ষ্টপ কৰিলোঁ গম পালেনে এইখিনি জেগাত মোক আৰু এটা ভিডিঅ' লাগিব ইয়াতে চ' মই কি কৰিম ধৰক ইয়াৰ পৰা এই ভিডিঅ'টোকে আনিছোঁ আনি ইয়াৰ পৰা ইয়ালৈ ইয়াতে শেষ গৈছে
সো এই ভিডিওটো সিলেক্ট কৰিলোঁ, কাট কৰিলোঁ, এইখিনি জেগা সিলেক্ট কৰিলোঁ, যিখিনি নালাগে মোক ইয়াৰ পৰা। সো সিলেক্ট কৰি ইয়াতে গৈ এই আইকনটো ডিলিট ক্লিক কৰিলোঁ। আকৌ এগেইন ৰঙা আহিছে, আমি এইটো ইয়াৰ পৰা ক্লিক কৰি এইখিনি ৰেণ্ডাৰ কৰিলোঁ, ৰিপ্লে কৰিলোঁ। বুজি পালেনে আইডিয়াটো? সো বেসিক ফিল্মৰা সফটৱেৰত কেনেকৈ ফাইলবোৰ কালেক্ট কৰি পেলাই আপোনাৰ ভিডিঅ' লাইব্ৰেৰীত থয়, তাৰপিছত আপোনালোকে গম পালে যে টাইমলাইনটো কেনেকৈ ব্যৱহাৰ কৰে, তাৰপিছত মিউজিকটো ক'ত লগায়, তাৰ একৰ্ডিংলি আপুনি টেক্সটৰ ইউজ আপোনাৰ বেছিকখিনি মই আজি দেখুৱাই দিছোঁ। আৰু ভিডিঅ' PIP লেয়াৰত থৈ পেলাই মই কাটখিনি কৰিছোঁ, কেনেকৈ সুবিধা কৰি মিউজিকৰ সৈতে কাটিং কৰিব লাগে, টেক্সট ব্যৱহাৰ কৰিছোঁ, টেক্সটত ডিফল্ট এনিমেশ্যনখিনি কেনেকুৱা আছে এইটো আপোনাক অভাৰঅল মই বেছিক আজি দেখুৱাই দিছোঁ। এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে ভাল পায় বা আৰু যদি ফিউচাৰত আপোনালোকে বিচাৰে মই আগলৈ এনেকুৱা ভিডিঅ'জ আৰু বনাওঁ, তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ আজি চেনেলটোলৈ আহিছে বা ভিডিঅ'টো চাইছে, তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে তাৰ কাষত থকা বেল আইকনটো টিপি দিয়ক। তে আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ।